Welcome to SS Classes. SS Class লৈ তোমালোকক স্বাগতম জনাইছো। আমি ক্লাস 9 জেনারেল ম্যাথছৰ আজি এক্সারসাইজ 2.1 ৰ কোৱেশ্চন খিনি কৰিম। কোৱেশ্চন নম্বৰ 1 ৰ বিষয়ে আলোচনা কৰিম, কিন্তু কোৱেশ্চন নম্বৰ 1 ৰ বিষয়ে আলোচনা কৰাৰ আগত আমি এই চেপ্টাৰ 2 ত আমি কি বিশেষ কথা জানিবলগীয়া আছে আমি তাৰ বিষয়ে অলপ আলোচনা কৰি লওঁ, তেতিয়া তোমালোকে বাকি কোৱেশ্চনবিলাক কৰিবলৈ সুবিধা পাবা। যদিও তোমালোকে ক্লাস 8 ত বীজগণিতীয় ৰাশিৰ বিষয়ে শিকি আহিছা, যাক আমি এলজেব্ৰিক এক্সপ্ৰেশন বুলি কওঁ। বীজগণিতীয় ৰাশিবিলাকৰ শিকাৰ উপৰিও আজি আমি কি শিকিম, কিছুমান বহুপদৰ বিষয়ে শিকিম। হ'বনে বাৰু? বহুপদ বুলিলে কি বুজা হয়, বহুপদ কোনবিলাক হয়, বা বহুপদৰ কি কথা জানিবলগীয়া আছে, এইখিনি আমি অলপ বিশেষভাৱে আলোচনা কৰি লওঁ। আলোচনা কৰাৰ পিছতে আমি লগতে এই কুৱেশ্যন নম্বৰ 1 ৰ বিষয়ে ডিসকাস কৰিম। যেতিয়া আমি এইখিনি আলোচনা কৰি লওঁ, তেতিয়া তোমালোকে নিজে নিজে কুৱেশ্যন নম্বৰ 1 ৰ এনসাৰখিনি নিজে নিজেই ক'ব পাৰিবা। হ'বনে বাৰু? তো তোমালোকে ক্লাস 8 ত বা ক্লাস 7 তে শিকাইছা বীজগণিতীয় ৰাশি। তোমালোকে বীজগণিতীয় ৰাশিবিলাক পঢ়ি আহিছা, হয়নে? যাক আমি ইংৰাজীত কি বুলি কওঁ, এলজেব্ৰিক এক্সপ্ৰেশন। যাক আমি ইংৰাজীত কি বুলি কওঁ, এলজেব্ৰিক এক্সপ্ৰেশন। এইখিনি তোমালোকে কিন্তু আগৰ ক্লাছত শিকি আহিছা, এলজেব্ৰিক এক্সপ্ৰেশন বা বীজগণিতীয় ৰাশি। বীজগণিতীয় ৰাশিত আমি কি কৰো, যে মই যদি কওঁ যে এটা আমাৰ কি আছে, এটা আয়ত আছে। এটা এটা আয়ত নহয় জানো? এটা আয়তৰ কি হয়, দিক হয়, আৰু এইটো আয়তৰ কি হয়, প্ৰস্থ হয়, নহয় জানো? এতিয়া আমাৰ দিক আৰু প্ৰস্থ পূৰণ কৰিলে কি পাম, আয়তৰ কালি পাম। আমি আয়তৰ কালি কি পাম, দিক পূৰণ প্ৰস্থ। দিক পূৰণ প্ৰস্থ, আমি আয়তৰ কালি পাম, দিক পূৰণ প্ৰস্থ, বা আয়তৰ আমি কি উলিয়াব পাৰো, আয়তৰ পৰিসীমা। এই আয়তৰ পৰিসীমা কিমান হ'ব, 2 ইনটু দিক যোগ প্ৰস্থ, নহয় জানো? পৰিসীমা মানে হৈছে এই চাৰিটা বাহুৰ যোগফলৰ সমষ্টি, আৰু কালি মানে হৈছে দিক পূৰণ প্ৰস্থ। এইখিনি আমি সৰুৰ পৰাই জানো। এতিয়া এই যে দিক আছে, প্ৰস্থ আছে, এটা আমি যদি সৰু এটা আয়ত আঁকো, এই সৰু আয়তৰ কাৰণে দিক আৰু প্ৰস্থ কি হৈ যাব, ফৰ্মুলাটো একেটাই থাকিব, কিন্তু মানবিলাক কি হ'ব, কমি গৈ আছে বা ডাঙৰ হ'ব পাৰে। এইটো এটা আয়ত হয়, তেতিয়াহ'লে ইয়াৰ আয়তৰ দিকটো কি হ'ব, বেছি হ'ব। দিকবিলাক কি হৈছে, দিক বা প্ৰস্থৰ মান যিবোৰ আছে, এই ফৰ্মুলা যিটো আছে এইখিনি কিন্তু একেটাই আছে, কিন্তু দিক আৰু প্ৰস্থৰ মানবোৰ কি হৈছে, ক্ৰমান্বয়ে কম বেছি হ'ব পাৰে। এই যে আছে দিক আৰু প্ৰস্থ, এই দিক আৰু প্ৰস্থ যিহেতু মানবিলাক কি হ'ব পাৰে, যিকোনো মান হ'ব পাৰে। এই যে দিক আৰু প্ৰস্থক বুজাবৰ কাৰণে আমি কি কৰো, ইংৰাজী বৰ্ণমালাৰ এৰ পৰা জেডলৈকে যিকোনো আমি এটা বৰ্ণ ব্যৱহাৰ কৰিব পাৰো এই দিক আৰু প্ৰস্থক বুজাবৰ কাৰণে। যদি আমি দিগক x বুজাও, যদি দিকটোক আমি x লিখো, তাৰ মানে এইটো হৈছে কি, x মানে হৈছে দিক, মানে x ৰ মানবিলাক কি হ'ব পাৰে, যিকোনো হ'ব পাৰে। x ৰ মান কি হ'ব পাৰে, যিকোনো হ'ব পাৰে। ঠিক তেনেকৈ প্ৰস্থৰ মান যদি আমি y বুলি ধৰি লওঁ, তেতিয়াহ'লে y ৰ মান কি হ'ব পাৰে, যিকোনো হ'ব পাৰে। y ৰ মান সলনি হৈ গৈ থাকিব পাৰে, 1 2 -1। x আৰু y বিলাক কি হয়, কিছুমান বাস্তৱ সংখ্যা হ'ব। x আৰু y কি হ'ব, কিছুমান বাস্তৱ সংখ্যা, অৰ্থাৎ x আৰু y ৰ মানবিলাক কি হ'ব পাৰে, যিকোনো হ'ব পাৰে। যেটা দিক ইয়াত আছিল, ইয়াত x দৈৰ্ঘ্য 2 সেন্টিমিটাৰ, ইয়াত 4 সেন্টিমিটাৰ, ইয়াত 7 সেন্টিমিটাৰ, তেতিয়াহ'লে আমাৰ ক্ৰমান্বয়ে x ৰ মানবিলাক কি হ'ব পাৰে, x এই আয়তৰ কাৰণে x ৰ মান কি ল'ম আমি, 2 সেন্টিমিটাৰ, এইটো সে 1 সেন্টিমিটাৰ, প্ৰস্থ 1 হৈ যাব, y ৰ মান 1 হৈ যাব, x ৰ মান ইয়াত 4 হৈ যাব, ইয়াত y ৰ মান 2 আছে, x ৰ মান 7 হৈ যাব পাৰে। তাৰমানে x আৰু y ৰ মান কি হ'ব পাৰে, যিকোনো মান বাস্তৱ মান ল'ব পাৰে। এই যে আমি ইংৰাজী বৰ্ণমালাবোৰ ব্যৱহাৰ কৰিছো, ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো, যে আমি ক'ব পাৰো যে কি আয়তৰ এটা আয়ত আছে, যাৰ প্ৰস্থ কি হয়, বোলে দৈৰ্ঘ্যৰ আধা। তাৰমানে x যদি দৈৰ্ঘ্য হয়, তেতিয়াহ'লে প্ৰস্থ কিমান হ'ব, x ৰ আধা, x/2। ওকে, এইবিলাক আমি নিজে নিজে পাব পাৰো। এতিয়া আমি তোমালোকে শিকিছিলা যে আমি চাই এটা সংখ্যা হ'লে এটা সংখ্যা দুগুণ, কি সংখ্যা আমি নাজানো, তাক আমি কি কৰিব, ধৰি লোৱা হ'ল সংখ্যাটো x। যদি সংখ্যাটো x বুলি হয়, তেন্তে তাৰ দুগুণ মানে কি হ'ব, 2x। এই যে লিখো, এইবিলাক হৈছে গণিতিক বা বীজগণিতীয় কি হয়, ৰাশি হয়। বীজগণিতীয় ৰাশিত আমি কি কৰিছিলো, এটা বা দুটা পদৰ আমি কি কৰিব পাৰো, যোগ বিয়োগ কৰিব পাৰো। সে টুৱাইস x আছে, প্লাস কি কৰিব পাৰো আমি, সে y আছে। এই যে আমি x বা y বোৰ লিখিলো, এই যে আমি x বা y বোৰ লিখিলো, বা ইয়াত যদি আমি লিখো 2 ইনটু কি আহিব, ইয়াতে x প্লাস কি আহিব, y আহিব। দৈৰ্ঘ্য যোগ প্ৰস্থ, যদি দৈৰ্ঘ্য x হয়, প্ৰস্থ y হয়, তেন্তে 2 ইনটু x প্লাস y।
এইবোৰ আছে যে এইবোৰ হৈছে কিছুমান বীজগণিতীয় ৰাশি আৰু এই বীজগণিতীয় ৰাশিবিলাকত আমি যি ইংৰাজী বৰ্ণমালাবোৰ ব্যৱহাৰ কৰিছো এইবিলাকক কোৱা হয় আমি চলক। এইবিলাকক আমি কি বুলি কওঁ? চলক বুলি কওঁ। এই যে x ব্যৱহাৰ কৰিছো বা ইয়াত y ব্যৱহাৰ কৰিছো এইবিলাকক কি বুলি কোৱা হয়? চলক বুলি কোৱা হয়। ইংৰাজীত তাক কি বুলি কয়? ভেৰিয়েবল বুলি কোৱা হয়। তোমালোকে ইংৰাজী টাৰ্মবোৰো মনত ৰাখিব লাগিব। ভেৰিয়েবল, যাৰ মানবোৰ যিকোনো মান হ'ব পাৰে। চলকবোৰ হ'ল এনেকুৱা এটা ইংৰাজী বৰ্ণমালাৰ এনেকুৱা এটা চিহ্ন যাৰ মান কি হ'ব পাৰে? যিকোনো বাস্তৱ সংখ্যা হ'ব পাৰে। ওকে, সো আমি যদি লিখো এদৰে আমি যদি এটা গণিতিক বীজগণিত ৰাশি এটা লিখো যে 2x³ + 2y² + 3 বা 2y + 3, এটা আমাৰ কি হয়? এটা বীজগণিতীয় ৰাশি হয়। এই ৰাশিটো এটা আমি কি বুলি কম? বহুপদ বুলি কম। কেতিয়া বহুপদ বুলি কম? যদি এই যে বীজগণিতীয় ৰাশিটো আছে এই বীজগণিতীয় ৰাশিটোৰ যিবোৰ চলক ব্যৱহাৰ হৈছে, চলক মানে কি এটা তোমালোকে বুজি পালানে? চলক মানে হৈছে যে সংখ্যাৰ বাহিৰে এই যে সংখ্যাবিলাক আছে এইবিলাকক আমি ধ্ৰুৱক বুলি কওঁ। এই যে এইটো হৈছে চলক। চলক মানে হৈছে a to z। আমি জেনেৰেলি আমি সৰু বা ডাঙৰ ফলাৰ ব্যৱহাৰ কৰো ইয়াতে। ওকে, সৰু স্মল লেটাৰ বা ডাঙৰ কেপিটেল লেটাৰো আমি ব্যৱহাৰ কেতিয়াবা কেতিয়াবা কৰো। এইবিলাকক আমি কি বুলি কওঁ? চলক বা ভেৰিয়েবল ইংৰাজীত কোৱা হয়। আৰু যদি আমি সংখ্যা কওঁ 2 কওঁ বা 3 কওঁ 1.5 কওঁ √2 কওঁ এইবিলাক কি হয়? কিছুমান কনস্ট্যান্ট বা যাক আমি ধ্ৰুৱক বুলি কওঁ। এইবিলাকক কি বুলি কোৱা হয়? ধ্ৰুৱক বুলি কোৱা হয়। ওকে, ধ্ৰুৱক বা ইংৰাজীত কি বুলি কোৱা হয়? কনস্ট্যান্ট। অৰ্থাৎ এইবিলাকৰ মান কেতিয়াও কি হয়? সলনি নহয়। 3 সদায় 3 থাকিব। কিন্তু মই যদি x কওঁ, x এটা চলক হৈ গ'ল, গতিকে চলকৰ মান কি হ'ব পাৰে? যিকোনো মান ল'ব পাৰে। বুজিলানে তোমালোকে? চলক মানে হৈছে যিবিলাক আমি ইংৰাজী বৰ্ণমালাবোৰ ব্যৱহাৰ কৰো এইবিলাকক চলক বুলি কোৱা হয়। চলকবিলাক কিছুমান চিহ্ন, যি চিহ্নই কি কৰিব পাৰে? যিকোনো বাস্তৱ মান ল'ব পাৰে। তাৰ মানবোৰ আমি যিকোনো মান ল'ব পাৰো। আৰু কিন্তু যদি আমি 3 বুলি কওঁ 2 বুলি কওঁ যিবিলাক সাংখ্যিক মান আছে সেই সাংখ্যিক মানবিলাকো আমি কনস্ট্যান্ট বা ধ্ৰুৱক পদ বুলি কওঁ। ওকে, এতিয়া এই যে আছে এইটো এটা কি হয়? বীজগণিতীয় ৰাশি হয়। এতিয়া এই বীজগণিতীয় ৰাশিটোক আমি কি বুলি ক'ব পাৰো? আমি বহুপদ বুলি ক'ব পাৰো। এইটো কি হ'ব? এটা বহুপদ হ'ব। ই এটা কি হ'ব? বহুপদ। বহুপদক ইংৰাজীত কি বুলি কোৱা হয়? পলিনমিয়েল বুলি কোৱা হয়। বহুপদক ইংৰাজীত কি বুলি কয়? পলিনমিয়েল। পলি মানে মেনি, পলিনমিয়েলস। পলিনমিয়েলস মানে বহুপদ। বহুপদ পদ মানে কি? এই যে এইবোৰ আছে প্লাস বা মাইনাস থাকিব পাৰি, আছে মাইনাস আছে, এইবিলাক হৈছে একো একোটা কি? পদ। এইবিলাক হৈছে একো একোটা পদ। এই বীজগণিত ৰাশিটোত কেইটা পদ আছে? 3টা পদ আছে, যাক পদক কি বুলি কোৱা হয়? টাৰ্ম। পদ বুলি কোৱা হয়। পদ মানে পদবিলাকৰ মাজত কি থাকিব? প্লাস বা মাইনাস চিন থাকিব। প্লাস বা মাইনাস চিনেৰে সেপাৰেট হৈ থাকে দুটা পদ। দুটা পদৰ মাজত সদায় কি থাকিব লাগিব? প্লাস বা মাইনাস চিন থাকিব লাগিব। তেতিয়া আমি সিহঁতক পদ বুলি ধৰিম। যদি প্লাস ইনটু মাইনাস নাথাকে, যদি পূৰণ হৈ থাকে, সে মই লিখিলো যে 2 * x * y, এটা ইয়াত x আৰু y দুটা চলক আছে, কিন্তু এইখিনি কি আছে? পূৰণ হৈ আছে। ডট আছে মানে পূৰণ হৈ আছে। যদি এইকেইটা পূৰণ হৈ আছে তেতিয়া ইয়াত কি হ'ব? এটাই পদ হ'ব। এটা পদ হ'ব। গোটেইটো মিলি কি হ'ব? এটা পদ। সিঙ্গল টার্ম বুলি কোৱা হয়। পদ মানে হৈছে ইংৰাজীত টার্ম বুলি কোৱা হয়। পদক ইংৰাজীত কি বুলি কোৱা হয়? টার্ম বুলি কোৱা হয়। এইখিনি তোমালোকে জানিব লাগিব। এই যিবিলাক ইংৰাজী শব্দবোৰ আছে এই শব্দবোৰ তোমালোকে কিন্তু জনাটো উচিত। এটা পদ মানে সিঙ্গল টার্ম বুলি ক'ব। এইটো এটা বীজগণিতীয় ৰাশিয়ে হয়। এই বীজগণিতীয় ৰাশিটোত কেইটা পদ আছে? এটা পদ আছে। এতিয়া আমাৰ এটা পদ হ'ব পাৰে, দুটা পদ হ'ব পাৰে, তিনিটা পদো থাকিব পাৰে বীজগণিতীয় ৰাশিত। পদৰ হিচাপে সেই ৰাশিবিলাকৰ নাম আমি বেলেগ দিম, কিন্তু আমি এতিয়া কি ডিসকাস কৰি আছো? বহুপদ। এটা তোমালোকে মনত ৰাখিবা, ই এটা বীজগণিতীয় ৰাশি হয়, কিন্তু এইটো বহুপদ হ'বৰ কাৰণে আমি কেনেকৈ চিনাক্তকৰণ কৰিম? যদি বহুপদ হয় তেতিয়াহ'লে এই যে চলকবোৰ আছে নহয় x আৰু y বা যিকোনো চলক থাকিব পাৰে, সেই চলকৰ যে সূচক থাকিব বা ঘাত থাকিব নহয়, এই ঘাতবিলাক কি হ'ব লাগিব? সদায় এটা পূৰ্ণ সংখ্যা হ'ব লাগিব। এতিয়া মই যদি লিখো ইয়াতে এইখিনি টাৰ্ম তোমালোকে মনত ৰাখি ল'বা। কনস্ট্যান্ট মানে হৈছে ধ্ৰুৱক, চলকক আমি ভেৰিয়েবল বুলি কোৱা হয় ইংৰাজীত। চলকবোৰ হৈছে ইংৰাজী বৰ্ণমালাৰ এ পৰা জেডলৈকে যিকোনো এটা চিহ্ন যাৰ মান যিকোনো এটা বাস্তৱ সংখ্যা হ'ব পাৰে। সে মই লিখিলো 2x³ + 3x² + 2x + 5। ইয়াত কেইটা পদ আছে? পদ বুলি ক'লে প্লাস বা মাইনাসেৰে সেপাৰেট হোৱাটো। এইটো এটা পদ, এইটো এটা পদ, এইটো এটা পদ, এইটো এটা পদ। ইয়াত 1 2 3 4 4টা পদ আছে। 4 পদ, 4টা পদ আছে ইয়াত। 4 টার্ম, 4টা ইয়াত কি আছে? পদ আছে। পদ কেইটা কি কি? এটা পদ হৈছে 2x³, এটা হৈছে 3x²,
এটা হৈছে 2x এটা হৈছে 5 এইখিনি তোমালোকে আগতেও লিখি আহিছা এই যে পদবিলাক আছে এই প্ৰতিটো পদৰে কি হ'ব লাগিব যিবোৰ চলক আছে এই চলকবিলাকৰ ঘাত বা সূচক এটা পূৰ্ণ সংখ্যা হ'ব লাগিব যদি এই বীজগণিতীয় ৰাশিটো বা এটা বীজগণিতীয় ৰাশিৰ যি চলক আছে সেই চলকৰ যি সূচক সেই সূচকটো যদি এটা বা প্ৰত্যেকটো চলক মানে চলক এটা হ'ব পাৰে বা দুটা হ'ব পাৰে চলক বেলেগ বেলেগো থাকিব পাৰে এটাতকৈ বেছি চলকো থাকিব পাৰে মুঠতে চলকৰ যি সূচক আছে বা ঘাত আছে সেই ঘাতটো কি হ'ব লাগিব এটা পূৰ্ণ সংখ্যা হ'ব লাগিব পূৰ্ণ সংখ্যা মানে কোনবিলাক 0 ৰ পৰা 1 2 3 যিকোনো হ'ব পাৰে পূৰ্ণ সংখ্যা কোনবিলাক তোমালোকে জানানে বাৰু পূৰ্ণ সংখ্যা যাক আমি ইংৰাজীত হোল নাম্বাৰ বুলি কওঁ হোল নাম্বাৰস পূৰ্ণ সংখ্যা কোনবিলাক 0 1 2 3 4 ডট 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 পূৰ্ণ সংখ্যাবিলাক কেতিয়াও কি নহয় হেক নহয় কিন্তু আৰম্ভণি কিমানৰ পৰা হয় 0 ৰ পৰা অৰ্থাৎ 0 1 2 3 4 5 6 7 এনে ধৰণৰ দুটা দুটা নাম্বাৰ হ'ব লাগিব যিবিলাক সূচক আছে চলকৰ যি সূচক সেই সূচকটো কি হ'ব লাগিব একোটা পূৰ্ণ সংখ্যা হ'ব লাগিব যদি পূৰ্ণ সংখ্যা হয় তেন্তে এই বীজগণিতীয় ৰাশিটোক আমি কি বুলি কম এটা বহুপদ বুলি কম এটা মই যদি এনেকা লিখো 1/x ইয়াত x ৰ পাৱাৰ কিমান আছে 1 আছে ইয়াক আমি একচুয়ালি কি লিখিব পাৰিম x টু দি পাৱাৰ -1 তোমালোকে জানা যে a টু দি পাৱাৰ -m যদি থাকে তাক আমি 1 বাই কি লিখিব পাৰো 1 বাই a টু দি পাৱাৰ m যেটো আমি চ্যাপ্টাৰ 1 ত শিকি আহিছো বা ক্লাস 8 তো তোমালোকে শিকি আহিছা ওকে গতিকে যদি এনেকা থাকে x টু দি পাৱাৰ -1 সে এনেকা যদি থাকে স্কয়ার রুট অফ t স্কয়ার রুট অফ t মানে t এর পাওয়ারটো কিমান আছে 1/2 এটা তোমালোকে চিন্তা কৰি চোৱাচোন -1 বা 1/2 এই যে সূচকবোৰ আছে x ৰ সূচক -1 ইয়াত t ৰ সূচক 1/2 দেখি পাইছা নেকি ওকে দেখি পাইছা মই ইয়াত লিখিছো t টু দি পাৱাৰ 1/2 এখিনি মুছি দিও আমি ইয়াত লিখিছো যে √t মানে কি আছে t টু দি পাৱাৰ 1/2 এই যে 1/2 আছে t ৰ পাৱাৰ যেটো আছে 1/2 টো এটা পূৰ্ণ সংখ্যা হয়নে পূৰ্ণ সংখ্যা কোনবিলাক হয় 0 1 2 3 4 5 6 7 এনে ধৰণৰ সংখ্যাবিলাক 1/2 এবিলাক হৈছে পৰিমেয় সংখ্যা -1 কি হয় অখণ্ড সংখ্যা ই কি হয় অখণ্ড সংখ্যা হয় আৰু ই কি হয় এটা হৈছে পৰিমেয় সংখ্যা তোমালোকে এখিনি যথেষ্টভাৱে আমি আলোচনা কৰিছিলো বা এখিনিৰ বিষয়ে যথেষ্ট জ্ঞান তোমালোকৰ আছে কাৰণ তোমালোকে এখিনি সৰুৰ পৰাই শিকি আহিছা পৰিমেয় সংখ্যা কোনবিলাক বা অখণ্ড সংখ্যা কোনবিলাক এতিয়া যিবিলাক চলক আছে এই চলকৰ উচ্চত চলকৰ কি হয় যিবোৰ সূচক আছে বা ঘাত আছে সেইবোৰ যদি পূৰ্ণ সংখ্যা হয় তেন্তে তাক আমি কি বুলি কম বহুপদ বুলি ক'ব পাৰিম মই যদি এটা বহুপদ লিখো এলজেব্ৰিক এক্সপ্ৰেছন বা বীজগণিতীয় ৰাশি লিখো যে y টু দি পাৱাৰ -2 প্লাস y প্লাস 2 এইটো এটা বহুপদ হবনে আমাৰ কোৱেশ্চন নম্বৰ 1 ত এটো বিচাৰিছে বহুপদ হয়নে নহয় গতিকে বহুপদ হয়নে নহয় এটা বীজগণিতীয় ৰাশি বহুপদ হয়নে নহয় আমি কেনেকৈ গম পাম সেই বীজগণিতীয় ৰাশিটোত যি চলক ব্যৱহাৰ হয় সেই চলকৰ সূচক কেতিয়াও কি নহব নোৱাৰিব পূৰ্ণ সংখ্যাৰ বাহিৰে বেলেগ কোনো সংখ্যা হ'ব নোৱাৰিব গতিকে যেহেতু মাইনাস টো এটা অখণ্ড সংখ্যা হয় গতিকে এটো কি নহয় বহুপদ নহয় ই কি হয় বহুপদ নহয় ই বহুপদ নহয় ই কিন্তু এটা বহুপদ হয় এই বীজগণিতীয় ৰাশিটো কি হয় এটা বহুপদ হয় এই ৰাশিটো কিন্তু বীজগণিতীয় ৰাশিটো কিন্তু বহুপদ নহয় বহুপদ হ'বলৈ কি হ'ব লাগিব তোমালোকৰ যেটো বীজগণিতীয় ৰাশি দিয়া আছে সেই ৰাশিটো যি চলক ব্যৱহাৰ হৈছে সেই চলকৰ বা যি এটাতকৈ বেছি চলক ব্যৱহাৰ হ'ব পাৰে যিমানবোৰ চলক ব্যৱহাৰ হৈছে সেই চলক বিলাকৰ ঘাত এটা পূৰ্ণ সংখ্যা হ'ব লাগিব যদি পূৰ্ণ সংখ্যাৰ বাহিৰে কিবা বেলেগ সংখ্যা থাকে তেন্তে হেতু কি নহয় বহুপদ নহয় আশা কৰিছো তোমালোকে এখিনি বুজি পাইছা গতিকে আমি তে কি শিকিলো যে বীজগণিতীয় ৰাশিত কি হয় আমি যিবিলাক ইংৰাজী বৰ্ণমালাবোৰ ব্যৱহাৰ কৰো সেইবিলাকক আমি চলক বা ভেৰিয়েবল বুলি কওঁ সেই চলকৰ মান হৈছে যে সেইখিনি যিকোনো মান এটা ল'ব পাৰে বাস্তৱ মান এটা ল'ব পাৰে আৰু বীজগণিতীয় ৰাশি এটা পদ কাক কয় হেতু আমি শিকিলো যে বীজগণিতীয় ৰাশিবিলাকত প্লাস মাইনাস এৰে সেপাৰেট হৈ থকা যিখিনি আছে সেইখিনি আমি পদ বুলি কম ইয়া 2x কিউবৰ আৰু 3x কিউবৰ x স্কয়াৰৰ মাজত কি আছে প্লাস আছে বা মাইনাসও থাকিব পাৰে প্লাস আৰু মাইনাস এৰে সেপাৰেট হৈ থাকিলে তাক আমি কি কম একোটা পদ বুলি কম ইলা কি হয় একোটা পদ হয় ইয়াত মুঠতে আমাৰ 4টা পদ আছে এইখিনি আমি শিকিলো লগতে
মই যদি এটা ইয়াত লিখিছো x, তোমালোকে এটা ক'ব পাৰা যে ই এটা বহুপদ হয়নে? হয়, ই এটা বহুপদ হয়, কাৰণ ইয়াত যি চলক আছে এই চলকৰ পাৱাৰ ইয়াত একো নাই মানে কি আছে, পাৱাৰ ইয়াত একো নাই মানে কি আছে, 1 আছে। ইয়াৰ সূচক কিমান? 1। গতিকে ইয়াত কি হয়, এটাই পদ আছে, গতিকে এটা বহুপদ হয়, বহুপদ হয়। দেন আমি এনেকুৱা লিখিব পাৰো যে 2 আছে, 2 টো এটা বহুপদ হয়নে? তোমালোকে ক'বা স্যার ইয়াতো আমাৰ কোনো চলক ব্যৱহাৰ হোৱা নাই। ইয়েস, চলক ব্যৱহাৰ হোৱা নাই, যদিও আমি x টু দি পাৱাৰ 0 বা ইয়াত আমি যিকোনো চলক ব্যৱহাৰ কৰিব পাৰো, a টু দি পাৱাৰ 0 বা y টু দি পাৱাৰ 0, আমাৰ নিজে যিকোনো এটা চলক ইয়াত ব্যৱহাৰ কৰিব পাৰো। সে মই জেনেৰেলি x টু দি পাৱাৰ 0 বুলিয়ে ক'লো যে x টু দি পাৱাৰ 0, ইয়াৰ আমাৰ x ৰ সূচক কিমান আছে? 0। 0 টো হয়নে পূৰ্ণসংখ্যা? হয়, গতিকে ই কি হয়, এটা 2 * x টু দি পাৱাৰ 0, x টু দি পাৱাৰ এনি টু দি পাৱাৰ 0 মানে যদি থাকে ইয়াৰ মান আমি কি লিখিম? 1 লিখিম। গতিকে ইয়াত আমি কি পাম? 2 * 1 হৈ আছে, 1 ৰ মান আমি x টু দি পাৱাৰ 0 বা y টু দি পাৱাৰ 0 যিকোনো আমি লিখিব পাৰো। গতিকে তোমালোকে কি শিকিলা যে 2 এটা কি হয়? বহুপদ হয়। এই বহুপদটো কি হয়? চলকবিহীন। ই কি হয়? চলকবিহীন। চলকবিহীন বহুপদ মানে ইয়াত কোনো চলক নাই, ইয়াক আমি কি বুলি কম? ধ্ৰুৱক বুলি কম। ওকে, ইয়াক কি বুলি কয়? ধ্ৰুৱক পদ। 0 এটা হবনে? 0 এটা শূন্য বহুপদ বুলি কোৱা হয়। ইয়াক কি বুলি কোৱা হয়? শূন্য বহুপদ বুলি কোৱা হয়। ওকে, তোমালোকে দেখি পাইছা নে এইখিনি? 0 কি বুলি কোৱা হয়? শূন্য বহুপদ বুলি কোৱা হয়। 0 পলিনোমিয়েল, ইয়াক 0 পলিনোমিয়েল বুলি কোৱা হয়। তোমালোকে এইটো কিতাপত চাই ল'বা। ইয়াত চলকবিহীন মানে একো চলক নাই, তাক আমি ধ্ৰুৱক পদ বুলি কওঁ। ওকে, x টু দি পাৱাৰ 1 বা twice x লিখিব পাৰো বা 3x লিখিব পাৰো বা 3y লিখিব পাৰো, এইবিলাক কি হয়? বহুপদ হয়। ইয়াত পদ কেইটা আছে? এটা আছে। মই যদি 3y + 2 লিখো, ইয়াত এইটো এটা পদ, এইটো এটা পদ, দুটা পদ হৈ গ'ল। এতিয়া এই পদ বিলাকক চাই কিনে আমি ইহঁতক নামাকৰণ কৰিব পাৰো। ওকে, এটা পদ থাকিলে তাক এক পদ বুলি কোৱা হয়। এক পদ হৈ গ'ল, ইয়াত +2 হৈ গ'ল মানে দুটা পদ আছে, এইটো এটা পদ আছে, ইয়াক দ্বিপদ বুলি কোৱা হয়। দ্বি মানে দুটা, দ্বিপদ, দ্বিপদ। ওকে, ইয়াত বহুপদটো কেইটা পদ আছে? দুটা পদ আছে, বা তিনটা পদ থাকিলে ত্ৰিপদ বুলি কোৱা হয়। ত্ৰিপদ বুলি কোৱা হয়, য'ত তিনটা পদ থাকে, 2x² বা ইয়াত আমি +y লিখি দিব পাৰো। তিনটা পদ আছে। ইয়াত কেইটা চলক আছে? চলক দুটা আছে, x আছে আৰু y, দুটা চলক আছে, আৰু ইয়াত তিনটা পদ আছে, তাক আমি ত্ৰিপদ বুলি কওঁ। তো দুটাতকৈ বেছি থাকিলে আমি তাক জেনেৰেলি কি বুলি কওঁ? বহুপদ বুলি কওঁ। ওকে, তো বহুপদ বিলাক যদি আমি চাওঁ তেন্তে বহুপদ বিলাকো আমি এনেকুৱা লিখিব পাৰো। এতিয়া মই লিখিলো x টু দি পাৱাৰ 5 + 2 * x² + 3x + 5। ইয়াত কেইটা পদ আছে? ইয়াত 4টা পদ আছে, কাৰণ ইয়াত তিনটা প্লাস আছে। তিনটা প্লাস বা মাইনাস থাকিব মানে তাতে এটা বেছি পদ আহিব। 1 2 3 4। এই যে পদ আছে, এই বহুপদ আছে, এই বহুপদটোৰ চলক কি হয়? চলক হৈছে x, আৰু x ৰ যি হাইয়েস্ট পাৱাৰ আছে, হাইয়েস্ট পাৱাৰ ইয়াত 5 আছে, 2 আছে, ইয়াত একো নাই মানে 1 আছে, ইয়াত একো নাই মানে ইয়াত x টু দি পাৱাৰ 0 আছে। হাইয়েস্ট পাৱাৰ কিমান আছে? 5। এই যে হাইয়েস্ট পাৱাৰ 5 আছে, এই 5 টো কি বুলি কোৱা হয়? তাৰ মাত্ৰা বুলি কোৱা হয়। এই বহুপদটোৰ কি বুলি কোৱা হয়? মাত্ৰা, যাক ইংৰাজীত ডিগ্ৰী বুলি কোৱা হয়। ইংৰাজীত কি বুলি কোৱা হয়? ডিগ্ৰী বুলি কোৱা হয়। তো এই বহুপদটোৰ ডিগ্ৰী বা মাত্ৰা কিমান হয়? এই বহুপদটোৰ মাত্ৰা হৈছে 5। এই বহুপদটোৰ মাত্ৰা কিমান? 5। ইয়াত যদি মই 15 লিখো, এই বহুপদটোৰ মাত্ৰা কিমান হ'ব? 15। এতিয়া তোমাক যদি কয় 15 মাত্ৰাৰ এটা বহুপদ লিখা, 15 মাত্ৰা মানে কি? যি চলক ব্যৱহাৰ কৰিম সেই চলকৰ উচ্চতম ঘাত কিমান হ'ব? 15 প্লাস x টু দি পাৱাৰ 2 + 2। এটা এটা কি হয়? এটা ত্রিপদ হয়। ইয়াত পদ কেইটা আছে? তিনটা আছে। ইয়াৰ মাত্ৰা কিমান হয়? 15। ইয়াৰ মাত্ৰা কিমান হয়? 15। অৰ্থাৎ যি চলক আছে সেই চলকৰ উচ্চতম ঘাত মানে হাইয়েস্ট পাৱাৰ কিমান হ'ব লাগিব? যিমান মাত্ৰা তাৰ সিমানেই হ'ব লাগিব। ইয়াৰ আমাৰ 15 মাত্ৰা বুলি ক'লে তাৰমানে ইয়াৰ পাৱাৰ কিমান দিব লাগিব? 15। আৰু যদি ইয়াৰ মাত্ৰা 15 হয়, তাৰমানে আমি বুজিম যে x বা চলকৰ যি পাৱাৰ আছে, হাইয়েস্ট পাৱাৰ কিমান হ'ব? 15 হ'ব। যা চলকৰ আমি হাইয়েস্ট পাৱাৰটো কি বুলি কওঁ? মাত্ৰা বুলি কওঁ। ওকে, এইখিনি আমি বুজিলো। লগতে তোমালোকে দেখিছা কি যে এই যে চলকটো আছে, এই চলকৰ লগত কিছুমান সংখ্যা পূৰণ বা হৰণ হৈ থাকিব পাৰে। সেই পূৰণ হৰণ হৈ থকা সংখ্যাবিলাকক বা যি হৈ থাকে, আছে আমি লিখিলো 3x²y। আমি যদি এই পদটো লওঁ, এই পদটোত কি আছে? x² আছে, আৰু x² কি আছে? 2 আছে। তেন্তে এই যে x² আছে, x² লগত যি মান আছে 2, এই 2 টো কি বুলি কোৱা হয়? x² হহক। কাৰ হহক? x² হহক, কাৰণে x² লগত আছে।
এক্স স্কোয়াৰৰ কি বুলি কোৱা হয় সহগ বুলি কোৱা হয় তোমালোকে এটা কি বুজি পালা সহগ মানে কি যাৰ সহগ বুলি কয় তাক বাদ দি সেই পদটোত যিবোৰ আছে সেইবিলাকক কি বুলি কয় সহগ বুলি কোৱা হয় ইয়াত আমাৰ কি পদ আছে 2x স্কোয়াৰ নহয় জানো তো 2x স্কোয়াৰত x স্কোয়াৰৰ সহগ কিমান হ'ব 2 যদি মই ইয়াত -2 লিখো তেন্তে তোমালোকে -2 টো ক'ব লাগিব x স্কোয়াৰ হওক কিমান হ'ব ইয়াত আমাৰ যদি একো নাথাকে -2 নিজে নিজে ক'ব লাগিব x স্কোয়াৰৰ হওক মানে x স্কোয়াৰৰ বাদ দি তাৰ লগত যি আছে এটা কি হ'ব x স্কোয়াৰৰ সহগ হ'ব এটা মই ধৰা এটা পদ লিখিলো 2x স্কোয়াৰ y লিখিলো এই পদটোলৈ যদি মন কৰা এই পদটোত x স্কোয়াৰৰ সহগ কিমান হ'ব এই পদটোত x স্কোয়াৰ দেখি পাইছানে এখিনি এই পদটোত x স্কোয়াৰৰ সহগ x স্কোয়াৰৰ সহগ বুলি ক'লে x স্কোয়াৰৰ বাদ দি বাকি কি আছে x স্কোয়াৰটো বাদ দিলে 2 আৰু y আছে তাৰমানে ইয়াত কি আহিব 2y আহিব y ৰ সহগ কিমান হ'ব y ৰ সহগ হ'ব y বাদ দি কিনে কি আছে 2x স্কোয়াৰ আছে যদি মাইনাস থাকিলে তে মাইনাস আহিলেতেন ওকে মাইনাস নাই কাৰণে আমি ইয়াতে 2x স্কোয়াৰ লিখিলো 2 ৰ সহগ কি হ'ব 2 ৰ সহগ হ'ব 2 বাদ দি বাকি কি আছে x স্কোয়াৰ আৰু y গতিকে তোমালোকে গম পালা যে সহগ মানে কাক কয় তোমালোকে কেনেকৈ গম পালা যে যাৰ সহগ বিচাৰিব সেই পদটোত সেই চলকটোক বাদ দি কিনি বা সেই মানটোক বাদ দি কিনি তাৰ বাহিৰে যি আছে সেইটোকে আমি কি বুলি কম তাৰ সহগ বুলি কম সহগক ইংৰাজীত কোৱা হয় কোএফিচিয়েন্ট সহগক ইংৰাজীত কি বুলি কোৱা হয় সহগক কোৱা হয় কোএফিচিয়েন্ট COEFFICIENT কোএফিচিয়েন্ট বুলি আমি পঢ়ো যেনে x স্কয়াৰৰ কোএফিচিয়েন্ট কিমান আমি তে ইংৰাজী টাৰ্মবোৰ কেতিয়াবা কেতিয়াবা হয়তো আমি ব্যৱহাৰ কৰিম সহগৰ ঠাইত আমি কোএফিচিয়েন্ট বুলি ক'ব পাৰো তোমালোকে জানিব লাগিব যে কোএফিচিয়েন্ট মানে একচুয়ালি মই কাক বুজাইছো মই যদি কও x স্কয়াৰৰ সহগ বা x স্কয়াৰৰ কোএফিচিয়েন্ট বা ইংৰাজীত কৰিম কোএফিচিয়েন্ট অফ x স্কয়াৰ দ্যাট মিন্স x স্কয়াৰৰ সহগ কিমান হ'ব -2 বা x স্কয়াৰক বাদ দি সেই পদটোত কি আছে নাও তোমালোকে ক'ব পাৰিবা নে x টু দি পাৱাৰ 15 ৰ সহগ কিমান হয় x টু দি পাৱাৰ 15 ৰ সহগ ইয়াত একো আছে নে নাই একো নাই মানে জানিবা যে 1 আছে ওকে ইয়াত x ৰ সহগ কিমান হয় ইয়াত x ৰ সহগ আছে +3 তো সহগ মানে হৈছে এই পদটোত থকা যি যাৰ সহগ বিচাৰিছে তাক বাদ দি বাকি কি হয় ইয়াত যদি 2x স্কয়াৰ y আছে তেতিয়ালে x স্কয়াৰৰ সহগ হ'ব 2y মানে x স্কয়াৰটো বাদ দি কি থাকি গ'ল আৰু যদি আমাৰ ইয়াত y ৰ সহগ বুলি কয় আমি কি পাম 2x স্কয়াৰ পাম আৰু 2 ৰ সহগ বুলি কয় আমি কি পাম x স্কয়াৰ * y পাম এইখিনি আমি শিকিলো সহগ মানে কাক কয় এইখিনি শিকিলো সহগক ইংৰাজীত কোএফিচিয়েন্ট বুলি কয় এইখিনি শিকিলো লগতে আমি এইখিনি শিকিলো কি যে এটা বীজগণিত ৰাখি বহুপদ হয় নে নহয় গতিকে আমি এতিয়া কি কৰো যে 2x to the power 5 plus 3x cube plus twice x plus 6 এইটো এটা বহুপদ হয় নে তোমালোকে এটা নিশ্চয় উত্তৰ দিব পাৰা হৈছা যে এইটো এটা বহুপদ হয় কাৰণ এই যে বীজগণিত ৰাশিটো আছে এই বীজগণিত ৰাশিটো যি চলক ব্যৱহাৰ হৈছে সেই চলকৰ ঘাত কি হয় কিছুমান অখণ্ড সংখ্যা হয় নেকি মই ভুল কৈছো অখণ্ড সংখ্যা নহয় পূৰ্ণ সংখ্যা হ'ব লাগিব কি হ'ব লাগিব চলকৰ সূচকবোৰ সদায় এটা পূৰ্ণ সংখ্যা হ'ব লাগিব হোল নাম্বাৰ মানে 0 1 2 3 4 5 তাৰ বাহিৰে বেলেগ এনেকুৱা হ'ব নোৱাৰিব মাইনাস নেগেটিভ নাম্বাৰ হ'ব নোৱাৰিব ফ্ৰেকচন হ'ব নোৱাৰিব ওকে তো মই ভাবিছো তোমালোকে এখিনি বুজি পাইছা যেহেতু ইয়াৰ চলকৰ মাত্ৰাবোৰ ঘাতবোৰ কি আছে চলকৰ ঘাতবোৰ কি আছে একোটা পূৰ্ণ সংখ্যা ই এটা বহুপদ হয় ফাৰ্স্ট আমি এটো শিকিলো যে ই এটা বহুপদ হয় দুই নম্বৰ আমি এনেকুৱা সুধিব পাৰো কি কোৱেশ্চনটো যে ইয়াৰ মাত্ৰা বহুপদটোৰ মাত্ৰা মানে কি কয় মাত্ৰা মানে হৈছে সেই বহুপদটোত থকা চলকৰ উচ্চতম ঘাত ইয়াত যি চলক ব্যৱহাৰ হৈছে চলকৰ উচ্চতম ঘাত কিমান হৈছে ইয়াত এটা চলক ব্যৱহাৰ হৈছে এক চলকযুক্ত বহুপদ হয় ই এক চলকযুক্ত মানে এটাই চলক ব্যৱহাৰ হৈছে ইয়াত কোনো এক্সৰ বাহিৰে বেলেগ কোনো ইংৰাজী বৰ্ণমালা নাই গতিকে ইয়াত আমি কি চাম এটাই চলক আছে গতিকে এক চলকযুক্ত বহুপদ হয় এই বহুপদটোৰ মাত্ৰা কিমান হয় মাত্ৰা মানে হৈছে সেই চলকৰ উচ্চতম ঘাত 5 ইয়াৰ মাত্ৰা কিমান হ'ব 5 মাত্ৰা ইংৰাজীত কি বুলি কয় ডিগ্ৰী এই বহুপদটোৰ ডিগ্ৰী বা মাত্ৰা কিমান হয় 5 মানে উচ্চতম ঘাত পদৰ সংখ্যা এই বহুপদটোৰ পদৰ সংখ্যা কেইটা পদ আছে যিবিলাক
পদ বুলি কম কাৰণ মাজত সদায় প্লাস বা মাইনাস চিন থাকিব 1 2 3 4 পদৰ সংখ্যা হৈছে 4 তাৰ পিছত জানিবলগীয়া আছে কি যে এই বহুপদটোত যিবোৰ পদ আছে সেই পদবিলাকক আমি এনেকুৱা ক'ব পাৰো যে x কিউবৰ সহগ কিমান হ'ব x কিউবৰ সহগ হ'ব x কিউবৰ লগত থকা কি সংখ্যা আছে +3 এইটো এইখিনি আমি কথা শিকিলো আশা কৰিছো এইখিনি তোমালোকে বুজি পাইছা ইমানখিনিলৈকে আমি ডিসকাস কৰিলো এটা বহুপদ হয় বা বহুপদ হয় নে নহয় তাক কিদৰে চিনাক্তকৰণ হয় শিকিলো বহুপদটোৰ মাত্ৰা কিদৰে নিৰ্ণয় কৰা হয় এইখিনি আমি শিকিলো পদৰ সংখ্যা কি হয় এইটো শিকিলো সহগ কেনেকৈ নিৰ্ণয় কৰা হয় এইখিনি শিকিলো আৰু এইখিনিৰ পৰা আমি এইখিনি ক'ব পাৰো যে মাত্ৰাৰ নাম যিখিনি বা পদৰ সংখ্যা হিচাপে লৈ কি হয় আমি নামবোৰ বেলেগ বেলেগকে দিব পাৰো বহুপদ যদি এটা থাকে তেন্তে পদৰ সংখ্যা ভিত্তি কৰি আমি নাম দিব পাৰো আৰু মাত্ৰাৰ লৈ নাম আহিব পাৰে পদৰ সংখ্যা কেইটা আছে এটা তেতিয়াহ'লে তাক কি বুলি কওঁ এক পদ বুলি কওঁ এক পদ বহুপদ ওকে মনোমিয়াল বুলি কোৱা হয় আমি জানিলে এক পদ বুলিয়ে কওঁ এক পদ বীজগণিত ৰাখি বা এক পদ বহুপদ বুলি কোৱা বহুপদ জেনেৰেলি কোৱাৰ লগে লগে তাত এটাতকৈ বেছি পদ আহে কিন্তু আমি এক পদকো বহুপদ বুলি নাম দিব পাৰো কিতাপত দিয়া আছে এইখিনি দুটা পদ থাকিব পাৰে তিনটা পদ থাকিব পাৰে ওকে পদ এটা দুটা তিনটা এইখিনি যিকোনো সংখ্যক পদ থাকিব পাৰে মাত্ৰাও যিকোনো হ'ব পাৰে এক থাকিলে মাত্ৰা যদি এক থাকে তাৰ নাম কোৱা হয় ৰৈখিক এইখিনি কিন্তু মনত ৰাখিবা হা যে এটা যদি মাত্ৰা হয় মাত্ৰা এটা থাকিলে কেনেকৈ হ'ব x স্কয়ার থাকিব নে নাথাকে x + 2 ইয়াত যে চলক ব্যৱহাৰ হৈছে এই চলকৰ মাত্ৰা কিমান একো নাই মানে হাইয়েস্ট পাৱাৰ 1 মাত্ৰা 1 মানে তাক কি বুলি কয় ৰৈখিক বহুপদ বুলি কোৱা হয় ৰৈখিক বহুপদ বুলি কোৱা হয় ৰৈখিক বহুপদ মানে যিবোৰ বহুপদৰ মাত্ৰা 1 মাত্ৰা যদি 2 থাকে তাক আমি কি বুলি কম দ্বিঘাত বহুপদ বুলি কম দ্বিঘাত মানে সে x² + 2 x + 3 এটা এটা কি হয় এটা বহুপদ হয় যার মাত্রা কিমান আছে 2 ইয়ার মাত্রা 2 আছে কারণে ইয়াক কি কম দ্বিঘাত বহুপদ বুলি কম ইয়ার পদ কেইটা আছে দুটা গতি ইয়াক দ্বিপদ বহুপদ বুলি কম ইয়ার তিনটা পদ আছে ত্রিপদ বুলি কম গতিকে মাত্রার নাম মাত্রাৰ লৈ কিনে তান্ত বেলেগ বেলেগ নাম থাকে যেনেকৈ যদি x³ লিখো আমি যদি x³ + 2x লিখো + 6 লিখো ইয়াত কেইটা ইয়াৰ মাত্ৰা কিমান x³ আছে মানে হাইয়েস্ট পাৱাৰ 3 আছে গতিকে ইয়াৰ মাত্ৰা কিমান হ'ব 3 থাকিলে তাক আমি কি বুলি কম ত্ৰিঘাত বহুপদ বুলি কম গতিকে বহুপদ বিলাকৰ মাত্ৰাৰ লৈ কিনে হেতৰ নাম বেলেগ বেলেগ হয় আৰু পদৰ সংখ্যাক লৈ কিনে হেতৰ নাম আমি বেলেগ বেলেগকে দিও আৰু লগতে তোমালোকে কি এটা কথা জানিব লাগিব মনত ৰাখিবা সদায় যে এটা যদি বহুপদৰ মাত্ৰা আমি জানো এটা যদি আমি বহুপদৰ মাত্ৰা জানো বা মাত্ৰা যদি জনা থাকে তেন্তে সেই বহুপদটোৰ কেইটা পদ আহিব সেইটো আমি ক'ব পাৰো ম্যাক্সিমাম এটা এটো লিখি লব পাৰা তোমালোকে এটো জানিব লাগিব এটা বহুপদৰ মাত্রা যদি n হয় এটা বহুপদৰ মাত্ৰা যদি n হয় তেন্তে বহুপদটোত থাকিব পৰা উচ্চতম পদৰ সংখ্যা n+1 মনত থাকিবনে কি কৈছো মই এটো মনত ৰাখিবা কিন্তু হা 1 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে এটা বহুপদৰ মাত্ৰা যিমানেই নহওক কিয় তার যিমান মাত্রা থাকিব তার মাত্রাতকৈ কি হ'ব পাৰিব তার মাত্রাতকৈ মাত্ৰ এটা বেছি পদ থাকিব পাৰিব n+1 টা পদ থাকিব পাৰিব ম্যাক্সিমাম নাম্বার অফ টার্মস ম্যাক্সিমাম টার্ম কেইটা হ'ব পাৰে বা ম্যাক্সিমাম পদৰ সংখ্যা কিমান হ'ব পাৰে যিমান তাৰ মাত্ৰা হ'ব তাতকৈ এক বেছি সে ইয়াৰ মাত্ৰা কিমান এই বহুপদটোৰ মাত্ৰা কিমান আছে 5 গতিকে এই বহুপদটোৰ যদি 5 মাত্ৰা হয় তেন্তে ইয়াৰ বহুপদটোত থাকিব পৰা ম্যাক্সিমাম পদৰ সংখ্যা কেইটা হ'ব পাৰে से n = যদি 5 হয় ডিগ্রি যদি 5 হয় তাতে x⁴ 5 plus x⁴ 4 plus x³ plus x² plus x1 plus x⁴ 0
কেইটা পদ আছে 1 2 3 4 5 6 যদি মাত্ৰা 5 হয় তেন্তে সেই বহুপদটোত থকা পদৰ সংখ্যা কিমান হ'ব পাৰে হাইয়েস্ট 5 + 1 6 টা হ'ব পাৰে যদি পৰীক্ষাত এটা আহিব পাৰে যে এটা বহুপদৰ মাত্ৰা 5 তেন্তে বহুপদটোত থাকিব পৰা সৰ্বোচ্চ পদৰ সংখ্যা কিমান ইয়াত উচ্চতম বা সৰ্বোচ্চ কি পদৰ সংখ্যা কিমান হ'ব পাৰে সৰ্বোচ্চ পদৰ সংখ্যা n + 1 আহিব এইখিনি মনত থাকিবনে এইটো জানিব লাগিব ওকে এইখিনি কথা আমি শিকিলো দেন আমি কোৱেশ্চনলৈ এটা উভতি গৈছো এই কোৱেশ্চনখিনি এইখিনি যদি বুজি পাইছা তেন্তে এইখিনি কোৱেশ্চন তোমালোকে নিশ্চয় উত্তৰ দিব পাৰিবা নিজে নিজেই পাৰিবা ওকে নিজে নিজে চোৱাচোন এতিয়া আমাৰ কোৱেশ্চনটোত কি বুলি কৈছে আমি এটা কোৱেশ্চনলৈ উভতি আহিছো exercise 2.1 or question number 1 তাতে তিনটা রোমান 5টা রোমান কোশ্চেন দিয়া আছে 1 2 3 up to 5 লৈকে কোশ্চেনটোত কি কৈছে চোৱা তলৰ কোন কেইটা ৰাখি এটা চলকযুক্ত বহুপদ দুটা কোশ্চেন আছে ইয়াতে তলৰ কোন কেইটা ৰাখি এইবিলাক কিছুমান বীজগণিতীয় ৰাশি হয় বীজগণিতীয় ৰাশি কি হয় আমি মাত্ৰ শিকিলো য'ত আমি ইংৰাজী বৰ্ণমালা আৰু ধ্ৰুৱক বা কনষ্টেন্ট বিলাক ব্যৱহাৰ কৰি কি কৰো আমি কিছুমান সমস্যাক বুজাব পাৰো যে আমি যদি কওঁ এটা আয়তৰ দৈৰ্ঘ্য প্ৰস্থৰ দুগুণ সেইখিনি কথাক আমি কি কৰিব পাৰো ইয়াতে সেই কথাবিলাকক আমি এই ইয়াতে কিছুমান বিশেষ কি হয় চিহ্ন যাক আমি ভেৰিয়েবল বুলি কওঁ কিছুমান বিশেষ চিহ্ন সেই চিহ্নবিলাকক আমি ভেৰিয়েবল বা চলক বুলি কওঁ চলক মানে হৈছে ইংৰাজী বৰ্ণমালা a to z লৈকে যিকোনো আমি বৰ্ণ ব্যৱহাৰ কৰিব পাৰো আৰু কিছুমান সংখ্যাৰ সে ধ্ৰুৱক আছে ধ্ৰুৱবিলাকৰ পূৰণ হৰণ যোগ বিয়োগ কৰি আমি কি কৰিব পাৰো আমি এই সমস্যাবোৰ আমি ইয়াতে আমি এই আকাৰত লিখিব পাৰো যাক আমি কি বুলি কওঁ বীজগণিতীয় ৰাশি বুলি কওঁ ওকে আমাৰ যি সাংখ্যিক সমস্যা আছে ওয়ার্ড প্ৰবলেমবোৰ আছে সেইবিলাকক আমি কি কৰিব পাৰো এই দৰে আমি বুজাব পাৰো কি হয় ইয়াত কিছুমান চলক আৰু সংখ্যাৰ যোগ বা পূৰণ বা হৰণ কৰি বুজাব পাৰো এই বীজগণিতীয় ৰাশি যিবিলাক আছে এই বীজগণিতীয় ৰাশিবিলাকৰ আমি কোন কেইটা কি বুলি কৈছে ইয়াতে এটা চলকযুক্ত বহুপদ হয় প্ৰথমে আমি জানিব লাগিব বহুপদ হয় নে নহয় বহুপদ হ'বলৈ হলে কি হ'ব লাগিব যিবোৰ চলক ব্যৱহাৰ হয় সেই চলকৰ কি হ'ব লাগিব ঘাতবোৰ কি হ'ব লাগিব একোটা পূৰ্ণ সংখ্যা হ'ব লাগিব এতিয়া এটা চলকযুক্ত মানে তাত এটাই মাত্ৰ চিহ্ন ব্যৱহাৰ হ'ব বা এটাই চলক থাকিব চলক মানে কি এৰ পৰা জেডলৈকে ইংৰাজী বৰ্ণমালা যিকোনো এটাই ব্যৱহাৰ হ'ব যদি তাত এটাতকৈ বেছি চিহ্ন ব্যৱহাৰ হৈছে তাক আমি এটা চলকযুক্ত বুলি নকওঁ দুটা চলকযুক্ত বুলি কওঁ তিনিটা চলক হলে তিনিটা চলকযুক্ত বুলি কওঁ চলক মানে হৈছে ইংৰাজী বৰ্ণমালা যিবোৰ ব্যৱহাৰ হ'ব এটা ইংৰাজী বৰ্ণমালাই আছে গতিকে আমি সেই ৰাশিটো যদি এটাই বৰ্ণমালা ব্যৱহাৰ হয় x x x x বা y y y আমি এটা চলকযুক্ত বুলি কম আৰু বহুপদ হয় নে নহয় তাক আমি কিদৰে চেক কৰিম যে সেই যে চলক ব্যৱহাৰ হৈছে যি চলকে ব্যৱহাৰ নহওক কিয় সেই চলকৰ মাত্ৰা বা চলকৰ মান যি হ'ব পাৰে x বা y যিকোনো হ'ব পাৰে কিন্তু সেই চলকৰ যি মাত্ৰা থাকিব এই মাত্ৰাবোৰ কি হ'ব লাগিব কিছুমান পূৰ্ণ সংখ্যা হ'ব লাগিব যদি পূৰ্ণ সংখ্যা হয় তেতিয়াহ'লে আমি তাক বহুপদ বুলি ক'ব পাৰিম লগতে ইয়াত কৈছে যে কোন কেইটা বহুপদ নহয় তাক কি কৰিব লাগে উত্তৰত আমি যুক্তি দিব লাগিব হয় চলকযুক্ত বহুপদ হয় নহলে বহুপদ নহয় তো কোনবিলাক বহুপদ হয় আৰু কোনবিলাক বহুপদ হয় না আমাৰ লিখিব লাগে আৰু যদি বহুপদ নহয় তেন্তে কিয় নহয় যুক্তি দিব লাগিব ওকে question number 1 of কি কৈছে চোৱা 4x square minus 3x plus 7 4x square minus 3x plus 7 এই বীজগণিতীয় ৰাশিটো তোমালোকে যদি ভালকে মনোযোগ দি চোৱা আমাৰ ইয়াত মাত্ৰ এটাই চলক ব্যৱহাৰ হৈছে হয়নে বাৰু আমাৰ ইয়াত কি চলক ব্যৱহাৰ হৈছে x চলক ব্যৱহাৰ হৈছে কেৱল x চলক ব্যৱহাৰ হৈছে গতিকে আমি পালো যে এটা চলকযুক্ত হয়নে হয় এটা চলকযুক্ত ৰাশি হয় yes এটা বহুপদ হয় নে নহয় চেক কৰা বহুপদ হ'বলৈ হলে কি হ'ব লাগিব মই কৈছিলো যে যিবোৰ চলক ব্যৱহাৰ হৈছে সেই চলকৰ যিবোৰ ঘাত আছে ইয়াত ঘাতটো আছে ইয়াত ঘাত একো নাই আমি সিম্পলি x লিখিছো x ৰ ঘাত একো নাই মানে ইয়াত কি আছে 1 আছে ওকে এই যে চলকবোৰ আছে এই চলকৰ ঘাতবোৰ কি হয় কিছুমান পূৰ্ণ সংখ্যা অৰ্থাৎ 2 আৰু 1 আছে 2 আৰু 1 বোৰ পূৰ্ণ সংখ্যা হয় নে হয় গতিকে যেহেতু এই বীজগণিতীয় ৰাশিটোৰ চলক কি হয় চলকৰ যিবোৰ ঘাত আছে বা সূচক আছে সেইবোৰ পূৰ্ণ সংখ্যা হয় গতিকে এটা কি হ'ব এটা চলকযুক্ত বহুপদ হয় কমা এটা
এটা চলকযুক্ত বহুপদ হয় কারণ মাত্র এটাই আছে আৰু চলকৰ সূচক বোৰ একোটা পূৰ্ণ সংখ্যা ইয়াত কি কৈছে যে আমাৰ কোৱেশ্চন আছিলে কোন কেইটা ৰাখি এটা চলকযুক্ত বহুপদ হয় বা বহুপদ নহয় কোন কেইটা হয় বা কোন কেইটা নহয় ই এটা চলকযুক্ত বহুপদ হয় নে হয় কাৰণ এই ৰাখিটোত কি হৈছে মাত্ৰ এটাই চলক ব্যৱহাৰ হৈছে x লিখিব পৰা এই ৰাখিটোত মাত্ৰ এটাই চলক ব্ৰেকেটত লিখিব পৰা x আছে এটাই চলক আছে আৰু চলকৰ সূচকবোৰ একোটা পূৰ্ণ সংখ্যা হয় এই চলকৰ যিবোৰ সূচক আছে এবোৰ কি হয় একোটা পূৰ্ণ সংখ্যা হয় গতিকে ই এটা কি হ'ব বহুপদ হ'ব কোৱেশ্চন নম্বৰ 2 কি কৈছে চোৱা দেখা পাইছা নে এবিলাক यस কোৱেশ্চন নম্বৰ 2 কি আছে y² + √2 এটা এটা চলকযুক্ত বহুপদ হয় নে নহয় আমি চেক কৰিব লাগে ইয়াত চলক কোনটো ব্যৱহাৰ হৈছে ইয়াত চলক ব্যৱহাৰ হৈছে y ইয়াত দুটা পদ আছে এইটো এটা পদ ইয়াত তিনটা পদ আছিল 1 2 3 কাৰণ প্লাস মাইনাস এনে সেপাৰেট হৈ থকা বিলাক আমি এইটো এটা পদ বুলি কওঁ ইয়াত এইটো এটা পদ হয় এইটো এটা পদ হয় এইটো এটা পদ হয় ইয়াত y² + √2 দুটা পদ আছে এই দুটা পদৰ ভিতৰত এটা পদত মাত্ৰ কি আছে চলক আছে চলকটো কি হয় y আৰু ইয়াত এটা চলকযুক্ত হৈ গল লগত আমি চেক কৰিব লাগিব কি যে যিবোৰ চলক আছে সেই চলকৰ সূচকবোৰ চলকৰ সূচক কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব ইয়াত y আছে y চলকৰ ঘাত কিমান আছে সূচক কিমান আছে 2 গতিকে ইউ কি হ'ব এটা চলকযুক্ত বহুপদ হয় লিখিলো কমা এই কথাটো ইয়াত লিখি দিবা ওকে কোৱেশ্চন নম্বৰ আমি এইটো 1 ৰ এনসারটো এইটো হয় তে 2 টো আমি এইটো লিখিছো তোমালোকে এইটো লিখি লবা কোৱেশ্চন নম্বৰ 2 কি কৈছিলে ইয়াত আমি বাৰে বাৰে নিলিখো ইয়াত আছে আমাৰ কোৱেশ্চন নম্বৰ 2 y² + √2 কমা এটা চলকযুক্ত বহুপদ হয় ই লিখিব পাৰা বা এই ৰাখিটো ইয়াত ৰাখিটো বুলি লিখি দিয়া ৰাখিটো এটা চলকযুক্ত বহুপদ হয় কাৰণ এই ৰাখিটোত মাত্ৰ এটাই চলক কি আছে চলকটো কোৱাচোন কি চলক আছে ইয়াতে y এটাই চলক y আছে আৰু চলকৰ সূচকবোৰ বা চলক যেহেতু এটা আছে গতিকে আমি ইয়াত কি কৰিম চলকটোৰ বুলি লিখিম ওকে এটাই চলক থাকাৰ কাৰণে আমি ইয়াত লিখিম কি চলকটোৰ সূচক একোটা পূৰ্ণ সংখ্যা হয় এটা পূৰ্ণ সংখ্যা হয় ইয়াত এটাই চলক আছে কাৰণে এটা চলকযুক্ত বহুপদ হ'ব আৰু বহুপদ হোৱাৰ কাৰণও যি চলক ব্যৱহাৰ হৈছে সেই চলকৰ ঘাত যি আছে বা সূচক যি আছে কি হয় এটা পূৰ্ণ সংখ্যা হয় এখিনি কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব মাত্ৰ ইমানটাই কথা জানিব লাগিব যিবোৰ চলক ব্যৱহাৰ হৈছে চলকৰ যদি আমাৰ সূচকবোৰ যদি কি হয় পূৰ্ণ সংখ্যা হয় মানে 0 1 2 3 4 5 6 এই ধৰণৰ নাম্বাৰ হয় তেন্তে এইটো বহুপদ হ'ব যদি চলকৰ ঘাত বা সূচক যি আছে 0 1 2 3 4 বাহিৰে বা পূৰ্ণ সংখ্যাৰ বাহিৰে যদি কিবা বেলেগ সংখ্যা হয় অখণ্ড সংখ্যা বা সে পৰিমেয় সংখ্যা তেন্তে কিন্তু কি হ'ব হেখিনি তোমাৰ কি নহব বহুপদ নহয় এটা কোৱেশ্চন নম্বৰ 3 এটো কোৱেশ্চন নম্বৰ 2 লিখি লবা কোৱেশ্চন নম্বৰ 3 কি কৈছে চোৱা কোৱেশ্চন নম্বৰ 3 কি আছে 3√t plus t√2 3√t plus t√2 এটা যদি এই রাখিটো চোৱা আমাৰ t ইয়াত কি আছে চলক কি আছে t এটাই চলকযুক্ত হয় কিন্তু বহুপদ হয় নে বহুপদ হবলৈ হলে কি হ'ব লাগিব
যিবোৰ চলক আছে চলকৰ ঘাতবোৰ কি লাগিব গোটা গোটা সংখ্যা 0 1 2 3 ইয়াত √t আমি কি দৰে লিখিব পাৰো t টু দি পাৱাৰ হাফ 1/2 যেনে √x কি হয় x টু দি পাৱাৰ 1/2 গতিকে ইয়াত যেহেতু আমাৰ সূচকৰ যিবোৰ চলকৰ যিবোৰ ঘাত আছে বা সূচক আছে এটো কি হয় পূৰ্ণ সংখ্যা নহয় গতিকে ই কি হ'ব বহুপদেই নহয় ই বহুপদ নহয় ইয়াত চলক কিন্তু এটা আছে এটা চলকযুক্ত বহুপদ নহয় ৰাখিটো এটা চলকযুক্ত বহুপদ হয় নে এটো নহয় চলকযুক্ত বহুপদ নহয় কাৰণ এই ৰাখিটোত থকা চলক y চলক এই ৰাখিটোত থকা চলক t এই ৰাখিটোত থকা চলক t এই ৰাখিটোত থকা চলক t সূচক বোৰ ইয়াতো সূচক টিৰ সূচক √টিৰ সূচক কি হয় থকা চলক √টিৰ সূচক কি হয় সূচকৰ মান পূৰ্ণ সংখ্যা নহয় যদি পূৰ্ণ সংখ্যা নহয় তেন্তে কি হয় বহুপদ নহয় বহুপদ হ'ব না এটো বহুপদ নহব কাৰণ ইয়াৰ যি চলক আছে এই চলকৰ যি ঘাত আছে বা সূচক আছে এটো কি হয় পূৰ্ণ সংখ্যা নহয় পূৰ্ণ সংখ্যা নহলে কি নহব বহুপদ নহয় ওকে আশা কৰিছো এখিনি তোমালোকে বুজি পাইছা কোৱেশ্চন নম্বৰ 4 লৈ যদি যাও কোৱেশ্চন নম্বৰ 4 ত কি আছে কোৱেশ্চন নম্বৰ 4 ত আছে y + 2/y তোমালোকে কি চাবা যে y বা x যদি আছে এর তলত আছে তেন্তে আমি যদি 2/y আছে তেন্তে 2/y ক আমি কি লিখিব পাৰো 2 * y to the power -1 এই যেটো আছে y এর ঘাত 1 আছে এটো যদি আমি উপর লৈ যাও এই কি হ'ব -1 হৈ যাব গতিকে আমাৰ যদি কেতিয়াও তোমালোকে চোৱা যে x/y হৈ আছে বা 2/y + x আছে তেন্তে এইবিলাক কি হ'ব বহুপদ নহয় কাৰণ y আহিব নোৱাৰে বা x to the power -5 এই ধৰণৰ নেগেটিভ নাম্বাৰ আহিব নোৱাৰে কেৱল পূৰ্ণ সংখ্যা হ'ব লাগিব চলকৰ যিবোৰ আমাৰ সূচক আছে এবোৰ কি হ'ব লাগিব কেৱল পূৰ্ণ সংখ্যা হ'ব লাগিব y + 2/y ৰাখিটো এটা চলকযুক্ত বহুপদ নহয় কাৰণ এই ৰাখিটোত থকা চলক এই ৰাখিটোত থকা 2/y পদৰ সূচকৰ মান পূৰ্ণ সংখ্যা নহয় এই সূচকৰ মান পূৰ্ণ সংখ্যা নহয় বা সূচকৰ মান কি হয় লিখি দিব পাৰা ইয়াতে সূচকৰ মান কি হ'ব সূচকৰ মান হল -1 সূচকৰ মান হল কিমান -1 যি এটা পূৰ্ণ সংখ্যা নহয় পূৰ্ণ সংখ্যা নহয় আমাৰ 2/y পদটো যি আছে এই পদৰ 2/y পদৰ যি সূচক আছে এই সূচকটো কি হয় -1 হয় গতিকে ই এটা পূৰ্ণ সংখ্যা নহয় যাৰ কাৰণে কি হয় এটা বহুপদ নহয় ই কি হয় বহুপদ নহয় এটো আশা কৰিছো তোমালোকে বুজি পাইছা দেন কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কি আছে তোমালোকে নিজে এখিনি কোৱেশ্চন আনসাৰ কৰিব পাৰা পৰীক্ষাত 1 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে যে তলত দিয়াবোৰৰ পৰা বহুপদবোৰ বাছি লোৱা হয়তো 4টা দিয়া থাকিব তাৰে কোনটো বহুপদ হয় বা কোনটো নহয় নিজে বিচাৰি উলিয়াব লগিয়া হ'ব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে বা তলত দিয়াটো বহুপদ হয় নে নহয় লিখা গতিকে কোৱেশ্চন নম্বৰ 5 ত কি বুলি কৈছে x to the power 10 plus y cubed plus z to the power 15 এটা চোৱা ইয়াত 1 2 3 ইয়াত কেইটা চলক আছে x y z তিনিটা বেলেগ বেলেগ চলক ব্যৱহাৰ হৈছে এটা চলকৰ হয় নে এটুত কিন্তু কি হয় এটা চলকযুক্ত পদ নহয় যদি এই চলক বিলাকৰ সূচকৰ সংখ্যাবোৰ কি হয় কিছুমান পূৰ্ণ সংখ্যাই হয় 10 3 50 10, 3, 50 এইবোৰ কি হয় পূৰ্ণ সংখ্যা হয় নে यस এইখিনি পূৰ্ণ সংখ্যা হয় কিন্তু ইয়াত কি হয় এটা চলক নহয় ইয়াত এটা চলকতকৈ বেছি চলক আছে কেইটা চলক আছে ইয়াতে তিনিটা কি x y z গতিকে এই ৰাশিটো কি হয় তিনিটা চলকযুক্ত হয় এই ৰাশিটো কি হয় তিনিটা চলকযুক্ত
তিনিটা চলকযুক্ত বহুপদ হয়নে নহয় বহুপদ হবৰ কাৰণে মাত্ৰ সূচকবোৰ চোৱা সূচকবোৰ কি হয় পূৰ্ণ সংখ্যা হয় নে 10 3 50 ইয়েস পূৰ্ণ সংখ্যা হয় গতিকে চলক ইয়াত এটাতকৈ বেছি হ'ব পাৰে নো প্ৰবলেম বাট সূচকবোৰ কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব যেহেতু এই xyz ৰ সূচকবোৰ পূৰ্ণ সংখ্যা হয় গতিকে ৰাশিটো তিনিটা চলকযুক্ত বহুপদ হয় সৰি এই ৰাশিটো কি হ'ব তিনিটা চলকযুক্ত বহুপদ হয় কাৰণ এই ৰাশিটোত থকা এই ৰাশিটোত থকা চলকবোৰৰ সূচকৰ মান কাৰণ থকা চলকবোৰৰ সূচকৰ মান একোটা পূৰ্ণ সংখ্যা ইয়াত যিমানবোৰ ৰাশি ব্যৱহাৰ আছে ইয়াত যিমানবোৰ পদ আছে বা যিমানবোৰ চলক ব্যৱহাৰ হৈছে প্ৰতিটো চলকৰে সূচকৰ সংখ্যাবোৰ কি হয় বা সূচকবোৰ কি হয় এই সূচকবোৰৰ মান কি হয় কিছুমান পূৰ্ণ সংখ্যা হয় গতিকে এইয়াক আমি কি বুলি কম এটা বহুপদ বুলি ক'ব পাৰিম যদি ইয়াত এটাতকৈ বেছি চলক আছে কেইটা চলক আছে x y z তিনিটা বিভিন্ন চলক আছে তাক আমি তিনিটা চলকযুক্ত বহুপদ বুলি কৈছো গতিকে মই আশা কৰিছো তোমালোকে এই কোৱেশ্চন বুজি পাইছা এতিয়া তোমালোকক আমি যিখিনি কথা ইয়াত আলোচনা কৰিলো সেইখিনি কথা কিন্তু মনত ৰাখিবা বাকি নেক্সট আমাৰ যিখিনি কোৱেশ্চন আছে সেইখিনি কোৱেশ্চনত আমাৰ সেইখিনি দৰকাৰ হ'ব ওকে তো আজি ইয়াতে আমি সামৰিছো তোমালোকে যিখিনি শিকিছিলা এই ভিডিঅটো কিন্তু ভালকে মনোযোগেৰে চাবা এইখিনি চালে তোমালোকে যিমানবোৰ এক্সাৰসাইজত কোৱেশ্চন আছে আটাইবোৰে তোমালোকে বুজি পাবলৈ সক্ষম হ'বা হ'বনে বাৰু থ্যাংক ইউ